গুৱাহাটীত শিশু সৰবৰাহকাৰীৰ ভয়ংকৰ জাল। শিশু সৰবৰাহকাৰীৰ শিপা বিচাৰি একশ্যন মোডত ভঙাগড় আৰক্ষী। শিশু কিনা বেচাৰ মধ্যস্থতাকাৰী 2 মহিলা গ্ৰেপ্তাৰ। মুনু হকৰ পাছতে আৰক্ষীৰ জালত চম্পী বসুমতাৰী। এই চক্ৰটোৱে মাত্ৰ 9 দিন পূৰ্বে GMCHত জন্ম হোৱা এটি কন্যা সন্তান যোগান ধৰিছিল নলবাৰীৰ এক সন্তানহীন দম্পতীক। 2 লাখ টকাৰ বিনিময়ত কন্যা সন্তানটি ক্ৰয় কৰিছিল পৰিয়ালটোৱে। বেআইনী প্ৰক্ৰিয়াৰে ক্ৰয় কৰা শিশুটিৰ কোনো তথ্য নাছিল সন্তানহীন দম্পতীৰ হাতত। ফেচবুকৰ এখন ফটোৰ বাবে পোহৰলৈ আহিল গুৱাহাটী মহানগৰীত শিশু কিনা বেচাৰ ভয়ংকৰ ঘটনা। কন্যা শিশুটি ক্ৰয় কৰা দম্পতীয়ে ফেচবুকত আপলোড কৰিছিল ফটো। সন্তানহীন দম্পতীয়ে ক্ৰয় কৰা দেৱ শিশুটিৰ ফটো পৰিল শিশু কল্যাণ বিভাগৰ হাতত। পৰিয়ালটোৰ হাতত নাছিল শিশুটিৰ বৈধ নথিপত্ৰ। শিশু কল্যাণ বিভাগৰ এজাহাৰৰ ভিত্তিত বেলচৰ আৰক্ষীয়ে ৰুজু কৰিছিল এটা গোচৰ। পৰৱৰ্তী সময়ত ভঙাগড় থানালৈ হস্তান্তৰ হৈছিল গোচৰটো। আৰক্ষীয়ে প্ৰাথমিক তদন্ততেই পোহৰলৈ আনিছিল শিশু কিনা বেচাৰ আঁৰত শিশু সৰবৰাহকাৰীৰ নেক্সাছ। মুনু হকে নৱজাত শিশুটি গতাই দিছিল সন্তানহীন দম্পতীক। তাৰ বাবদ মুনু এণ্ড গেঙে লৈছিল মোটা অংকৰ ধন। বৰ্তমানো পলাতক দেৱ শিশুটিৰ প্ৰকৃত পিতৃ মাতৃ। আনফালে আৰক্ষীৰ জেৰাত মুখ খুলিছে পূৰ্বে অপহৰণৰ গোচৰত কাৰাবাস খটা মুনু হকে। চম্পী বসুমতাৰী মুনু এণ্ড গেঙৰ অন্যতম সহযোগী। মুনুৰ স্বীকাৰোক্তিৰ ভিত্তিতে গ্ৰেপ্তাৰ হ'ল চম্পী বসুমতাৰী। এতিয়াও আৰক্ষীৰ জালত পৰিবলৈ বাকী গেংটোৰ আন সহযোগী। দৰিদ্ৰ অসহায় পৰিয়ালত শিশু জন্ম হ'লেই খবৰ পায় চক্ৰটোৱে পোৱা খবৰৰ ভিত্তিতে দৰিদ্ৰ অসহায় পৰিয়ালৰ সৈতে আৰম্ভ কৰে দৰদাম। কিন্তু এতিয়াও আৰক্ষীৰ ৰাডাৰত অহা নাই দেৱ শিশুৰ ক্ৰয় বিক্ৰয় কৰোৱা নেপথ্যৰ আন বহু মধ্যভোগী দালাল। গুৱাহাটীত এতিয়া ক্ৰমাৎ সক্ৰিয় এনে বহু শিশু সৰবৰাহকাৰী চক্ৰ। নৱজাতক ক্ৰয় বিক্ৰয় ঘটনাৰে কোনোবা নাৰ্ছ নাইবা আশাকৰ্মী জড়িত থকাৰ সন্দেহ আৰক্ষীৰ। এতিয়াও আৰক্ষীৰ জালত পৰিবলৈ বাকী এই ঘটনাৰে জড়িত আন বহু সদস্য। GMCHত শিশু সৰবৰাহকাৰীৰ ভয়ংকৰ নেক্সাছ যে দীৰ্ঘদিনে চলি আছে সেয়া প্ৰমাণ কৰে 2 বছৰ পূৰ্বেই GMCHত শিশু সৰবৰাহকাৰীৰ কবলত পৰা প্ৰিয়ম কলিতাৰ ঘটনাই। কেতিয়ালৈ আৰক্ষীয়ে এই চক্ৰটোক জালত পেলাই সেয়াহে হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্ট NKTV+।